আজি হল আমাৰ বিপিএফ দলৰ চেণ্ট্ৰেল কমিটি বিপিএফ দলৰ সিদ্ধান্ত মতে আজি গোসাইগাঁও জিলাত প্ৰথম ৰেলী দিছপুৰ চলো যাত্ৰা ৰেলী আজি প্ৰথম হৈ গ'ল। ইয়াৰ পিছত আমাৰ আকৌ পৰ্বতৰা জিলা হিচাপে আছে, ইয়াৰ পিছত আকৌ কোকৰাঝাৰ জিলা হিচাপে আছে। মুঠতে জিলা হিচাপে আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰাম আছে দিছপুৰ চলো যাত্ৰা। তো দিছপুৰ চলো যাত্ৰা সেইটোৱে যে আমাৰ BTC বাকী ৰাইজে সেইটোৱে বিচাৰে যে BTC উন্নয়ন কৰোঁ। তো আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় অসম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগিব। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা দিছপুৰত আমাৰ MLA পঠাব লাগে। 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি BPF হিচাপেই হওক বা NDA হিচাপেই হওক 15টা সমষ্টি 15টা লৈ যাব লাগে, দিছপুৰত পঠাই দিব লাগে। আৰু দিছপুৰৰ পৰা BTCৰ যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যা সমাধান কৰিব পাৰে। তাৰ কাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰত MLA পঠাব লাগে, সেইটো আমাৰ উদ্দেশ্য। অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব, সেইটো 100%। ভ্ৰমণ বৰুৱাই যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। এতিয়া আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল গোটেই BTC অঞ্চলত 15টা এছেম্বলি সমষ্টি আছে, NDA হিচাপে দিছপুৰত MLA পঠাই দিয়াটো আমাৰ দলৰ দায়িত্ব। আৰু আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চিফ মিনিষ্টাৰ বনাব। নাই, ইহঁতৰ UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলাইন্স নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়। এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় সেইটো ইহঁতৰ কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম। একো UPPL কংগ্ৰেছত গ'লেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম বাছ। NDA হিচাপে যদি আমাৰ NDA পাৰ্টনাৰ হিচাপে যদি আমাক যদি ৰাজ্যসভাৰ কাৰণে চিট অফাৰ কৰে আমি দি দিম। কিন্তু আজিলৈকে NDA পৰা এনেকুৱা BPF দলক ৰাজ্যসভা MP দিব বুলি আলোচনা হোৱা নাই। সেইটো এতিয়া প্ৰমোদ বৰা চৰকাৰৰ দিনত কি ইণ্টাৰভিউ লৈছে লোৱা নাই সেইবিলাক গোটেই চালি জাৰি আমি কৰি আছোঁ। আমাৰ আইনগতভাৱে আমাৰ উকিল আছে, মানে লিগেল চেল আছে, এইবিলাক চাই আছে। সেইবিলাক এতিয়া কৰিব পৰাটো সম্ভৱ নহয়, ইলেকশ্যন পাৰ হৈ যাব। সাংবাদিকসকলক উপহাৰৰ কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংবাদিকসকলৰ উপহাৰ দিছে বুলি কৈছে। মই কিন্তু স্পষ্ট হোৱা নাই। মুঠতে আমাৰ যিটো দিছে ইয়াৰ ওপৰত আমি BTC হ'ল এটা কাউন্সিল। আমি এটা সাংবাদিকসকলৰ কাৰণে অফিচ বা গেষ্ট হাউচ প্ৰত্যেকটা চাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বনাই দিব পাৰে। ইয়াতকৈ ওপৰত আমি